গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে এটা কাগজৰ বাঘৰ দৰে আপোনালোকে দেখাই থাকে গৌৰৱ গগৈ সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে কিন্তু মই নাভাবোঁ তেনেকুৱা কিবা এজন মানে ইমান মানে ৰাজনীতি জনা মানুহ বুলি মই সেইটো যোৰহাটত জিকাটো এটা বেলেগ কথা সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে তাত চলি আছে গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয় কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলোঁ বহু নেতাক ঘনিষ্ঠভাৱে পাইছোঁ ওচৰৰ পৰা পাইছোঁ গতিকে মই তাৰ পৰা এটা অনুমান কৰোঁ যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ ক'ৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব ইলেকশ্যনৰ প্ৰভাৱ পৰিব সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবোঁ ধলাইত মই একেবাৰে নিম্নতম 15,000 পৰা 20,000 আৰু যদি ৰাইজে আৰু বেছি ভালকৈ ভোট দিছে তেন্তে 30,000লৈ যাব আমাৰতো 26ৰ ৰোডমেপ আগৰ পৰাই ক্লিয়াৰ হৈ আছে ইয়াত 26ৰ ৰোডমেপৰ লগত এই 5টা ইলেকশ্যনৰ কোনো এনেকুৱা নহয় যে এই 5টা ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে 26ৰ ৰোডমেপ 26ৰ ৰোডমেপৰ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত মেম্বাৰশ্বিপ হ'ল সংগঠন পৰ্ব চলি আছে বুথ কমিটি গঠন চলি আছে গতিকে আমি 26ৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই আছোঁ এটা কথা ঠিক যেতিয়া 5টা সিটৰ 5টাই জিতিম তেতিয়া আমাৰ কৰ্মীসকল আৰু উৎসাহিত হ'ব আমি 4টাত আছিলোঁ এটা আৰু আগবাঢ়ি গ'ল গতিকে সেইটো উৎসাহিত বিৰোধীৰ ঐক্যমঞ্চ বুলি কোনো একোৱেই নাই খণ্ডলৈ যেতিয়া আমি যোৱাও নাই এক্সিট পোল বা বিভিন্নজনৰ চিনাকি 2-4জনৰ মতামতৰ পৰা তেনেকুৱা যেনেই লাগিছে যে ঝাৰখণ্ডত ভাল হ'ব আৰু নিশ্চয়কৈ ভাল হোৱাৰ লগে লগে মই এটা কথা স্বীকাৰ কৰিব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত যথেষ্ট কষ্ট কৰিছে গতিকে তেখেতৰ কষ্টৰ ফলটো আহিব বুলি আমি আশা ৰাখোঁ কুসুম হোটেল বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড